নমস্কাৰ। এতিয়া গধূলি সময় আৰু চাৰিওফালে জুবিনদাৰ গান বাজি আছে। কিয় জানো আজি জুবিনদাৰ গান শুনিব পৰা নাই, শোকে খুন্দা মাৰি ধৰিছে। বাটৰ চাৰিওফালে জুবিনদাৰ গান লগাই কিনে চাকি দিছে বাটত, আৰু তেওঁৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানবোৰ ঠায়ে ঠায়ে কৰি আছে, আৰু আমাৰ ইয়াতো কৰিছে। আৰু আজি কি হৈছে, ইমান জুবিনদাৰ গানৰ কাৰণে পাগল, আৰু আজি জুবিনদাৰ গান শুনি একদম শোকে হেঁচা মাৰি ধৰিছে। একদম চিঞৰি চিঞৰি কান্দিম জানো এনেকুৱা লাগি আছে মনটো। একদম গা মোৰ ভাল নহয়। কালিৰ পৰাই দিনটো এতিয়ালৈকে মোবাইলত টিভিত নিউজবিলাক চাই মূৰ বিষাই গৈছে। একদম কি ক'ম আৰু আপোনালোকৰ চবৰে হৈছে। আৰু ইমান দিনে তেওঁৰ গানবোৰ আমি এনেই শুনি আছিলোঁ, কিন্তু কালিৰ পৰাই এই গানৰ কথাবিলাকৰ অৰ্থ বিচাৰি পোৱা যেন লাগিছে। এতিয়াও যে গানত যি গাই গাইছে সেইবোৰে যেন হৈ আছে। আৰু এতিয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠানলৈ যাম। তাতে আমাৰ সাজে উন্নয়ন সংঘত কৰিছে আৰু শ্ৰদ্ধাঞ্জলিৰ অনুষ্ঠানটো তাত গৈ আছোঁ এতিয়া। তাৰ পৰা আহিলোঁ আৰু বেছি সময় থাকিব পৰা নাই, কাৰণ তাত বেছি সময় থাকিলে আৰু মনটো বেয়া লাগি যায়। জুবিনদাৰ গান বাজি আছে চাৰিওফালে, আৰু চবেই শোকত ভাগি পৰিছে। সকলোৰে চিঞৰি চিঞৰি কান্দিব মন গৈছে, কিন্তু কোনেও চিঞৰি কান্দিব পৰা নাই, অন্তৰে কান্দি আছে। আৰু চিঞৰিও হয়তো কান্দিব পাৰিলে বুকখন পাতল পৰিল হ'ল চবৰে। আৰু এতিয়া ঘৰত আহিলোঁ, একদম ঘৰত মন নবহা হৈছে। য'তেই যাওঁ যি কৰোঁ চবৰে মুখে মুখে এইটোৱে কথা চলি আছে। পৰিয়ালৰ কোনোবা এজন ঢুকালে যেনেকুৱা অৱস্থা হয়, আজি সকলোৰে তেনেকুৱা হৈ আছে। আৰু এতিয়া মোবাইলত যিটো ভিডিঅ' দেখা পাই আছোঁ, তেওঁ পানীত যেতিয়া নামি যোৱাৰ দৃশ্যখিনি, সেইখিনি দেখিলেতো যোৱাৰ পিছত যি হয়, অলপ ভিডিঅ' সকলোৱে পাই আছে, আৰু সেইখিনি দেখিলে মূৰ চুৰ গৰম উঠি যায়, গা চা জ্বলি যায়। তেখেতসকলে যেনেকৈ উপভোগ কৰিছিল, তেখেতক মৃত্যুৰ মুখলৈ ঠেলি দি তেখেতসকলে যেনেকৈ হাঁহি কিৰিলি কৰি আছিলে, অলপমানতো ভাবিব লাগিছিলে। আপোনালোকে নিউজত বা ইউটিউবত দেখা পাই আছে, সকলোৱে এইটো কথাই কৈ আছে, অলপমান তেওঁৰ কেয়াৰ ল'ব লাগিছিল। ইমান ডাঙৰ এটা আমাৰ অসমৰ সম্পদ, কিমান এটা সতী আমাৰ অসমখনৰ, হিয়াৰ আমঠু হয় আমাৰ জুবিনদা সকলোৰে, সৰু ডাঙৰ সকলোৰে। তেওঁৰ প্ৰতি গুৰুত্ব থাকিব লাগিছিলে। আজি শ্যামকানু মহন্তই যেনেকৈ তেখেতক নিছিল, আৰু তেখেতৰ দায়িত্ব ল'ব লাগিছিল। তেখেতে নিজৰ স্বাৰ্থখিনি পূৰণ কৰিলে ঠিকেই, জুবিনদাক ব্যৱহাৰ কৰিলে, কিন্তু জুবিনদাক যেনেকৈ নিছিল তেনেকৈ আমাক উভতাই দিব নোৱাৰিলে। প্ৰত্যেকজন অসমীয়াৰে মনত ক্ষোভ আছে, আৰু এই কথাটোক লৈ ক্ষোভ সদায় থাকিব। আৰু মই বেছি কথা বহল নকৰোঁ, কাৰণ কথা ভিডিঅ' বনোৱাৰ একদম মুড নাই, কিন্তু মনৰ দুখখিনি প্ৰকাশ কৰিলোঁ। ঠিক আছে।